নমস্কাৰ বন্ধুসকল, আজি আমি অষ্টম শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 8ৰ অধ্যায় 9 বীজগণিত ৰাশি আৰু অভেদসমূহৰ বিষয়ে আলোচনা কৰিম আৰু ইয়াৰ প্ৰশ্নসমূহ সমাধান কৰিম। এই অধ্যায়ৰ প্ৰশ্নসমূহ সমাধান কৰাৰ আগতে আমি অধ্যায়ৰ বিষয়ে কিছু কথা জানি থওঁ, যিটো আমাক অনুশীলনীৰ প্ৰশ্নসমূহ সমাধান কৰোঁতে প্ৰয়োজন হ'ব। প্ৰথমতে 5x স্কুৱেৰ তোমালোকে নিশ্চয় দেখা পাইছা। ইয়াত 5x স্কুৱেৰৰ ওপৰত যিটো 5xৰ ওপৰত যিটো 2 লিখিছোঁ মই স্কুৱেৰ, যিটো ইয়াত 2 লিখা হৈছে, এইটো হৈছে ইয়াক আমি সূচক বা ঘাত বুলি কওঁ। সূচক বা ঘাত বুলি কওঁ। আৰু এই এক্সক আমি চলক বুলি কওঁ। ইয়াত এক্স নাথাকি যিকোনো এলফাবেট থাকিব পাৰে, ABCD, PQR, XYZ যিকোনো থাকিব পাৰে। মই ইয়াত এক্স লিখি থৈছোঁ। আৰু ইয়াত ঘাত 2 মাত্ৰ নহয়, 3, 4 যিকোনো থাকিব পাৰে, আমি সূচক বা ঘাত বুলি কওঁ। আৰু এই এক্স স্কুৱেৰৰ লগত যিটো 5 আছে, ইয়াক আমি এক্স স্কুৱেৰক সহগ বুলি কওঁ। সহগ। আৰু এই গোটেইখিনি আমি একেলগে পদ বুলি কওঁ। পদ। এই গোটেইখিনি একেলগে আমি পদ বুলি কওঁ। এই এক্সৰ ওপৰত যিটো 2 আছে, ইয়াত 2 নাথাকি ঘাত যিকোনো বেলেগো থাকিব পাৰে, সেইখিনিকে আমি সূচক বা ঘাত বুলি কওঁ। আৰু এই এক্স স্কুৱেৰৰ লগত যিটো আছে, তাক আমি সহগ বুলি কওঁ। আৰু এই এক্সক আমি চলক বুলি কওঁ। চলক ABCD যিকোনো থাকিব পাৰে, XYZ। মই ইয়াত এক্স লিখি থৈছোঁ। এতিয়া আমি একপদ ৰাশি কি হয় এইটো চাই লওঁ। চোৱা, ইয়াত মিনিঙতে তোমালোকে গম পাবা। একপদ মানে যাৰ এটা পদ থাকে, তাকে আমি একপদ ৰাশি বুলি কওঁ। এতিয়া এক্সাম্পলৰ কাৰণে 4x 3b 3 7 এনেকুৱা ধৰণৰ ৰাশি ইয়াত চোৱা এটা পদ আছে গোটেইখিনিৰে, সেইকাৰণে ইয়াক আমি একপদ বুলি কওঁ। এতিয়া নেক্সট দ্বিপদ। দ্বিপদ মানে মানে দুটা, যাৰ দুটা পদ আছে তাকে আমি দ্বিপদ ৰাশি বুলি কওঁ। এতিয়া ইয়াৰ উদাহৰণ হৈছে টইছ এক্স প্লাছ 5 5b প্লাছ 4 টইছ y মাইনাছ 4, ঠিক এনেকুৱা ধৰণৰ, যাৰ মানে দুটা পদ থাকিব লাগে মুঠতে, তেতিয়া আমি তাক দ্বিপদ ৰাশি বুলি কওঁ। ইয়াত মই 5a 5bও লিখিব পাৰিলোঁ হয়। তোমালোকে নাভাবিবা যে মই লিখা নাই সেইকাৰণে নহ'ব বুলি। ইয়াত যিকোনো হ'ব, দুটা পদ থাকিব লাগিব খালি। এতিয়া আকৌ ত্ৰিপদ। ইয়াৰো মিনিঙতে গম পাইছে চাগে। ত্ৰিপদ মানে মানে তিনিটা, যাৰ তিনিটা পদ আছে তাকে আমি ত্ৰিপদ বুলি কওঁ। একেবাৰে সহজ। টইছ a 2a প্লাছ 3b প্লাছ 7, আকৌ থাইছ এক্স মাইনাছ y প্লাছ 2। ইয়াত চোৱা, ইহঁতৰ তিনিটা পদ আছে, সেইকাৰণে ইয়াক আমি ত্ৰিপদ ৰাশি বুলি কওঁ ইহঁতক। এতিয়া বহুপদ। বহু মানে বহুত, মানে যাৰ বহুত পদ থাকে বা তিনিটাতকৈ অধিক পদ থাকে, তেতিয়া আমি সেই ৰাশিক বহুপদ ৰাশি বুলি কওঁ। ফৰ এক্সাম্পল, উদাহৰণৰ কাৰণে 4b প্লাছ টইছ a প্লাছ x মাইনাছ 3 হৈ গ'ল। থাইছ এক্স প্লাছ টইছ y মাইনাছ 2p প্লাছ 4 ডট ডট ডট। ইয়াত চোৱা, ইয়াত মুঠতে 4টা পদ আছে, সেইকাৰণে ইয়াক 4টা পদ আছে আৰু তিনিটাতকৈ বেছি হৈছে, অধিক হৈছে, সেইকাৰণে ইয়াক আমি বহুপদ বুলি কওঁ। মানে তিনিটাতকৈ অধিক হ'লে আমি তাক বহুপদ ৰাশি বুলি কওঁ। এতিয়া আমি সূচকৰ বৃদ্ধিৰ বিষয়ে পঢ়িম, যিটো আমাক অনুশীলনীৰ প্ৰশ্নসমূহ সমাধান কৰোঁতে প্ৰয়োজন হ'ব।
a to the power m plus into পূরণ a to the power n on a m plus n। ইয়াত দুটাৰ ভূমি একে, বেছ একে আৰু ঘাতখিনি বেলেগ বেলেগ। যদি ভূমি একে থাকে তেতিয়াহ'লে পূৰণত ঘাতখিনি যোগ হৈ যায়। উদাহৰণৰ কাৰণে এক্সাম্পল, twice x square into 3x। ইয়াত চোৱা, ইয়াত এইটো মানে কি হয়, 2 আৰু xৰ মাজত একো নাই, মানে 2 আৰু x পূৰণ হৈ আছে। 2 into x square মাজত পূৰণ চিৰণ আছেই, into 3 পূৰণ x। ইয়াত চোৱা, এতিয়া ইয়াক সমাধান কৰিবলৈ আমি প্ৰথমতে সংখ্যাখিনি আগত কৰি লওঁ। 2 পূৰণ 3 আৰু চলকখিনি পিছত ৰাখি দিওঁ, x square into x। এতিয়া চোৱা, 2 3 গুণ 6, ইয়াত xৰ ঘাত কিমান, 2, ইয়াত xৰ ঘাত একো নাই মানে 1। আৰু আচ্ছা, দুটাৰে ভূমি একে x x, তেতিয়াহ'লে এই বিধিমতে কি হয়, যদি ভূমি একে থাকে তেতিয়াহ'লে ঘাতসমূহ যোগ হৈ যায়। তেতিয়াহ'লে 2 আৰু 1 কিমান, 3 x কিউব। একেবাৰে সহজ। এতিয়া দ্বিতীয় নম্বৰ বিধি, তোমালোকৰ অনুশীলনত বেছিকৈ এইটো বিধিটোৰ প্ৰয়োজন হ'ব, সেইকাৰণে মনত ৰাখি থবা। যদি বুজা নাই মোক কমেণ্টত জনাবা। ব্ৰেকেট a to the power m ব্ৰেকেট ক্লোজ, আকৌ to the power n। ইয়াত কি হৈ আছে, a ৰ পাৱাৰ m আকৌ ব্ৰেকেটৰ ওপৰত পাৱাৰ n হৈ আছে, ঘাত n হৈ আছে। এতিয়া এইটোৰ কাৰণে হ'ব a আৰু ঘাতখিনি পূৰণ হৈ যাব। ইয়াৰ এটা উদাহৰণ চাই লওঁ, x square or কিউব। এতিয়া ইয়াত পাৱাৰসমূহ কি হ'ব, ঘাতসমূহ কি হৈ যাব, পূৰণ হৈ যাব। 2 into 3 equals to 2 3 গুণ x to the power 2 3 গুণ 6, ইমানেই। a into ব্ৰেকেট b plus c। ইয়াত কি বুজিছা তোমালোকে, ইয়াত এইটো যিটো বাহিৰত আছে, এই ব্ৰেকেটত থকা লগত পূৰণ হৈ আছে। মানে যদি ইয়াক তুমি সলভ কৰা তেতিয়াহ'লে এইটো a b ৰ লগতো পূৰণ হ'ব, a c ৰ লগতো পূৰণ হ'ব। চোৱা, a into b মাজত কিহৰ চিন আছে, প্লাছ, আকৌ a into c, এইটো হৈছে। এতিয়া আমি ইয়াৰ এক্সাম্পল সমাধান কৰিম, সলভ কৰিম। তেতিয়া আমি এক্সাম্পলৰ লগত সলভ কৰি যাওঁ, তেতিয়া আমাৰ মনত ৰৈ যায়। আমি 28x এক্সাম্পলৰ কাৰণে এটা লওঁ, 28x into 9x square plus 3। যদি তোমালোকে বুজি নোপোৱা তেতিয়াহ'লে মোক কমেণ্টত জনাবা, নিশ্চয় মই কমেণ্টটো চাই আকৌ ভিডিঅ'টো ৰিপ'ষ্ট কৰিম আৰু ভালদৰে বুজাই পেলাই। এতিয়া ইয়াত চোৱা, ওপৰৰ বিধিটো ঠিক তেনেদৰে কৰিম। 3x আকৌ কি হ'ব, প্ৰথমতে 9ৰ লগত পূৰণ হ'ব, 9x স্কুৱেৰৰ লগত, আকৌ মানে প্লাছৰ চিন আছে, আকৌ 3x 3ৰ লগত পূৰণ হ'ব। তেতিয়াহ'লে 3x into 9x স্কুৱেৰ প্লাছ 26 into 3। এতিয়া 3 9 27। তাৰপিছত ইয়াতো ভূমি x, ইয়াৰো ভূমি x, পাৱাৰসমূহ কি হ'ব, এই বিধিটোৰ মতে পাৱাৰসমূহ ঘাতসমূহ কি হ'ব, যোগ হৈ যাব।
তাতে ইয়াৰ ঘাত একো নাই মানে 1, ইয়াৰ ঘাত 2, 2 আৰু 1 3 প্লাস 3 3 গুণ 9। ইয়াত x আছে চলক, ইয়াত একো নাই মানে x যেনেকৈ আছে তেনেকৈ লিখি দিম, এইটো সলভ ইমানেই হয়। এতিয়া নেক্সট চোৱা, এইখিনি আমাক অনুশীলনী প্রশ্নসমূহ সমাধান করতে প্রয়োজন হব, এখানে তার আগতে আমি এবার আলোচনা করে লইছো, যাতে আমাক অনুশীলনী প্রশ্নসমূহ সমাধান করতে সহজ হব। ব্রেকেট a প্লাস b ইন্টু c, এইটো ঠিক এইটো ওপৰৰ নিচিনাই একেই হয়। ইয়াত চোৱা, ইয়াত প্ৰথমে ব্ৰেকেটৰ আগত আছিলে, ইয়াত আকৌ ব্ৰেকেটৰ পিছত আছে, এইটো একো নহয়। ইয়াতো এই a ব্ৰেকেটৰ থকাৰ লগত পূৰণ হৈ আছিল, ইয়াতো এই c ব্ৰেকেটৰ থকাৰ লগত পূৰণ হৈ আছে, ইয়াত দুটাৰে একেই হ'ব। ইয়াত আকৌ এইটো a c লগত পূৰণ হ'ব, আকৌ মাজত প্লাছৰ চিন আছে, প্লাছ আকৌ b c লগত পূৰণ হ'ব, a ইন্টু c প্লাছ b ইন্টু c। এতিয়া ইয়াৰ কাৰণে এক্সাম্পল লওঁ। ফাইভ এক্স প্লাস 5xy ইন্টু 2x স্কোয়ার। এতিয়া পৰৰ বিদ্রুটোৰ নিচিনা কৰোঁ, 3x ইন্টু 2x স্কোয়ার হ'ব, মাজত যোগৰ চিন আছে, যোগ প্লাস আকৌ 5xy ইন্টু 2x স্কোয়ার। ইয়াত চোৱা, 3 দুগুণ 6, ইয়াত দুটাৰ ভূমি একেই চলকৰ। ইয়াত চোৱা, এতিয়া ইয়াত চলকৰ ঘাত কিমান 1, ইয়াত 2, তেতিয়াহ'লে 2 আৰু 1 3 প্লাস 5 দুগুণ 10, ইয়াত xৰ ঘাত 1, ইয়াত xৰ ঘাত 2, তেতিয়াহ'লে xৰ ঘাত কিমান হ'ব 3 আৰু y। ইয়াত চোৱা, ইয়াত এলফাবেটিক অৰ্ডাৰত মানে এ বি চি ডি লিখোঁতে আমি কেনেকৈ লিখোঁ, প্ৰথমতে এ বি চি ডি আহে হয় নহয়, তেনেকৈ এক্স আগত আহে, তাৰপিছতহে ৱাই আহে, সেইকাৰণে মই এক্সৰ আগত লিখিছোঁ আৰু ৱাই পিছত লিখিছোঁ। এইটো তোমালোকৰ মনত প্ৰশ্ন থাকিব পাৰে, এইটো ইয়াৰ। এতিয়া আমি কিছুমান একপদ ৰাখি পূৰণ কৰি চাওঁ। 5x ইন্টু 3x স্কোয়ার y। ইয়াত চোৱা, ইয়াত কি হয়েছে 5 আৰু x পূৰণ হৈ আছে, 5 ইন্টু x ইন্টু আকৌ ইয়াত 3x স্কোয়ার y স্কোয়ারও পূৰণ হৈ আছে, 3 ইন্টু x স্কোয়ার ইন্টু y। আৰু এতিয়া আমি প্ৰথমে সংখ্যাসমূহ আগত কৰি লওঁ আৰু চলকখিনি পিছত কৰি দিওঁ। 5 পূৰণ 3 ইন্টু x ইন্টু x স্কোয়ার টু y। এতিয়া চোৱা, 5 3 গুণ 15, আৰু ইয়াত xৰ ঘাত 1, ইয়াত xৰ ঘাত 2, তেতিয়াহ'লে 1 আৰু 2 যোগ কৰিলে কিমান হ'ব 3, xৰ ঘাত 3 y। দ্বিপদ ৰাখি এটা সমাধান কৰি চাওঁ, তেতিয়া তোমালোকক বুজিবলৈ সুবিধা হ'ব। ইয়াত চোৱা, মই প্ৰশ্ন লিখিছোঁ, এতিয়া ইয়াক সমাধান কৰিম। এইটো আমি অথনি এটা ফৰ্মুলা লিখিছিল নহয়, বিধি এটা a ইন্টু বি প্লাছ চি। কি আছিল ফৰ্মুলাটো, a ইন্টু বি হ'ব প্লাছ a ইন্টু চি। ইয়াকো আমি ঠিক এনেদৰে সমাধান কৰিম। এইটো কি হ'ব 7x, প্ৰথমতে 3xৰ লগত পূৰণ হ'ব, 7x ইন্টু 3x, আকৌ মাজত প্লাছৰ চিন আছে, যেতিয়া প্লাছৰ চিন বহিব, প্লাছ 7x আকৌ 2 লগত পূৰণ হ'ব, 7x ইন্টু 2। এতিয়া 7 3 গুণ কিমান 21, ইয়াত xৰ ঘাত কিমান 1, ইয়াতো xৰ ঘাত 1, তেতিয়াহ'লে 1 প্লাছ 1 কিমান হ'ব 2, xৰ ঘাত 2 প্লাছ 7 দুগুণ
14 ইয়াত চলক x আছে বেলেগ একো নাই তেতিয়াহ'লে x এ বহিব ইমানেই এতিয়া আমি অনুশীলনী এটা প্ৰশ্ন সমাধান কৰি চাওঁ প্ৰথম প্ৰশ্নটো আমি লিখি লওঁ 3x স্কয়ার into 11xy into 2/3y স্কয়ার এক নম্বৰৰ কোৱেশ্চন হৈছে পূৰণফল উলিওৱা আমি প্ৰথমৰ কোৱেশ্চনটো সমাধান কৰিম 3x স্কয়ার into 11xy into 2/3y স্কয়ার ভগ্নাংশত দেখি ভয় নাখাবা ভগ্নাংশ থকা ইমান টানো নহয় সহজে হয় ইয়াত চাই লওঁ আমি কেনেদৰে সমাধান কৰোঁ 3 আৰু x কিউ আছে পূৰণ আছে 3 আৰু x পূৰণ হৈ আছে আকৌ 11 আৰু xy পূৰণ হৈ আছে আকৌ 2/3 আৰু y স্কয়ার পূৰণ হৈ আছে এতিয়া আমি কি কৰোঁ প্ৰথমতে সংখ্যাসমূহ আগত কৰি লওঁ আৰু চলকখিনি কি কৰোঁ পিছত কৰি লওঁ এতিয়া আমি প্ৰথমতে যদি কেনসেল হয় তেতিয়া কটাকটি যায় তেতিয়া কটাকটি কৰিম যদি না যায় তেনেকৈ পূৰণ কৰিম ইয়াত চোৱা পূৰণত সদায় ওপৰৰ আৰু তলৰ কটাকটি হয় ইয়াৰ তলত একো নাই মানে সদায় 1 থাকে ইয়াৰ তলতো একো নাই মানে 1 আছে তেতিয়াহ'লে এইটো 3 ওপৰৰ তল 11 ওপৰৰ তল আৰু মই কি কৈছিলোঁ পূৰণত সদায় তলৰ আৰু ওপৰৰ কটাকটি হয় তেতিয়াহ'লে 3 3 কেনসেল কৰিব পাৰোঁ থাকিল কি 11 আৰু 2 11 আৰু 2 মানে 22 ইয়াত x ৰ ঘাত 2 ইয়াত x ৰ ঘাত 1 তেতিয়াহ'লে কিমান হ'ল 3 আকৌ ইয়াত y ৰ ঘাত 1 ইয়াত y ৰ ঘাত 2 তেতিয়াহ'লে কিমান হ'ল 3 ইমান সহজ আজিৰ কাৰণে ইমানেই আৰু বাকিখিনি আমি নেক্সট ভিডিঅ'ত সলভ কৰিম কাৰণ যদি ইয়াতে কৰোঁ তেতিয়াহ'লে ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব তোমালোকেও আমনি পাবা তাহলে আমি 1 নম্বৰৰ 2 কালি নেক্সট ভিডিঅ'ত আমি 1 নম্বৰৰ 2 পৰা আৰম্ভ কৰিম থ্যাংক ইউ